নমঃ শিৱায়। শিৱ মহাপুৰাণ। বীৰভদ্ৰ আৰু কালীৰ সৃষ্টি। দক্ষৰ যজ্ঞভূমিত সতীয়ে প্ৰাণত্যাগ কৰাৰ কথা শিৱই কৈলাশত থাকিয়েই জানিছিল। তেতিয়া তেওঁৰ মনত ক্ৰোধ উপস্থিত হোৱাত ভীষণ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছিল। ক্ৰোধিত শিৱৰ নেত্ৰৰ পৰা বহ্নি প্ৰজ্বলিত হৈ ভয়ংকৰ অগ্নিশিখা নিৰ্গত হৈছিল। সেই সময়ত শংকৰৰ গাৰ নোমৰ পৰা সিংহমুখৰ এজন মহাবীৰৰ সৃজন হৈছিল। সেই ভয়ংকৰ বীৰ অতিশয় দীপ্ত। তেওঁৰ হাজাৰ হাজাৰ মুখ আৰু নেত্ৰ আছিল। শূল, গদা, চক্ৰ, বজ্ৰ, সহস্ৰ মুদ্গৰ ধনুষৰ ধাৰণ কৰা সেই মহাবীৰৰ দাঁতবোৰ অতি ভয়ংকৰ আছিল। তেওঁৰ মুখৰ মাত মেঘৰ গৰ্জনৰ দৰে, জিভা বিদ্যুতৰ দৰে দ্যুতিমান আৰু সঘনাই সেই জিভা মুখৰ বাহিৰলৈ অহা যোৱা কৰি থকা। তেওঁৰ বিক্ৰম ব্যাঘ্ৰ সিংহৰ দৰে আৰু চলন মত্তহস্তীৰ দৰে। সেই মহাবীৰে জন্মলাভ কৰিয়েই মহেশ্বৰক কৈছিল, হে দেৱ পঞ্চানন, মোক কি কাৰণে সৃজন কৰিলে জনাওক, মই আপোনাৰ নিত্যদাস। সেই মহাবীৰৰ কথা শুনি শংকৰে গদগদ বিহ্বল কণ্ঠে কৈছিল, মোৰ ক্ৰোধৰ পৰা তুমি জন্ম হৈছা, গতিকে তোমাৰ নাম বীৰভদ্ৰ হ'ব। তুমি শীঘ্ৰ গতিৰে দক্ষৰ যজ্ঞভূমিলৈ গমন কৰি যজ্ঞ ধ্বংস কৰাগৈ। তোমাক সহায় কৰিবলৈ আৰু সংগী হ'বলৈ যাকেই ইচ্ছা কৰা তাকেই সৃষ্টি কৰা। মহেশ্বৰৰ অনুমতি পাই বীৰভদ্ৰই কিছু সময় চিন্তা কৰি নিজৰ মনত ক্ৰোধভাৱ সৃষ্টি কৰি দেৱ ভদ্ৰকালীৰ সৃজন কৰিছিল। মহেশ্বৰে ভদ্ৰকালীক দৰ্শন কৰি দুয়ো হাত দাঙি দেৱীক আশীৰ্বাদ প্ৰদান কৰিছিল আৰু দেৱীক অভেদ্য কৱচ অৰ্পণ কৰিছিল। শিৱই বীৰভদ্ৰক অক্ষয় তৃণ আৰু পদ্মমালা আনন্দমনে প্ৰদান কৰিছিল। তাৰ পাছত সূৰ্যৰ সমান পোহৰযুক্ত বজ্ৰাক্ষ পৰশু কুঠাৰ বীৰভদ্ৰক প্ৰদান কৰিছিল। বীৰভদ্ৰই তেতিয়া শিৱক প্ৰণাম জনাই লগত ভদ্ৰকালী আৰু প্ৰমথগণক লৈ দক্ষ যজ্ঞ ধ্বংস কৰিবলৈ দ্ৰুতগতিৰে ক্ৰোধভাৱে গমন কৰিছিল। বায়ুদেৱে কৈছিল, হে মহৰ্ষিগণ, প্ৰমথগণৰ ৰূপ বৰ্ণনা কৰি অন্ত কৰিব নোৱাৰি। সেই প্ৰমথগণৰ কিছুমানৰ মুখ গজৰ দৰে, কিছুমানৰ অশ্বৰ দৰে, কিছুমানৰ মাৰ্জাৰৰ অৰ্থাৎ মেকুৰীৰ দৰে, কিছুমানৰ কাকৰ দৰে, কিছুমানৰ সৰ্পৰ দৰে, কিছুমানৰ নেউলৰ দৰে মুখ আছিল। ইয়াৰ বাহিৰেও কিছুমানৰ শতমুখ, কিছুমানৰ সহস্ৰমুখ, কিছুমানৰ একমুখ, কিছুমানৰ দুইমুখ আৰু কিছুমানৰ পঞ্চদশ মুখ আছিল। কিছুমানৰ ছিন্ন বাহু যদিও ৰণত পাকৈত আছিল। কিছুমানৰ ভৰি এখন, কিছুমানৰ মূৰত জটা আছিল আৰু দেখাত শিৱ যেন লাগিছিল। সকলোৰে শৰীৰত চিতাভস্ম ঘঁহা আছিল। বিভিন্ন ধৰণৰ শিৱসৈন্যই যজ্ঞ ধ্বংস কৰিবলৈ গমন কৰিছিল। সকলোৰে আগত বীৰভদ্ৰই গমন কৰিছিল। শিৱৰ সৈন্যৰ খোজত পৃথিৱীত ভূমিকম্প হোৱাৰ দৰে হৈছিল। গংগা নদীৰ পাৰৰ কণখল নামে স্থানত দক্ষই যজ্ঞ কৰিছিল। শিৱ সৈন্যবোৰে সেই স্থানলৈ গমন কৰিছিল। মহাবীৰ বীৰভদ্ৰই হাতত শূল ধাৰণ কৰি যজ্ঞভূমিৰ উত্তৰ ভাগত ৰুদ্ৰমূৰ্তি ধাৰণ কৰি উপস্থিত হৈছিল। ক্ৰোধভাৱে ভদ্ৰকালীয়ে গদা ধাৰণ কৰি যজ্ঞৰ দক্ষিণ ভাগত উপস্থিত হৈছিল। অহা খণ্ড দক্ষ যজ্ঞনাশ আৰু দক্ষৰ চাগমুণ্ড লাভ। ওম নমঃ শিৱায়।